আজিৰ পৰা আমাৰ ৰাইজৰ দলৰ বিধায়কৰ সংখ্যা হ'ল 3 জন। মই অকলশৰীয়াকৈ বিধায়ক আছিলোঁ। কালি মণ্ডলদাৰ যোগদান কৰিলে, মণ্ডলদাৰ 2 জন হৈ গ'ল। আজি চেয়াৰমান দাই যোগদান কৰিলে। গতিকে আমি এতিয়া ৰাইজৰ দলৰ বিধায়ক হৈ গ'লোঁ আজিৰ দিনটোৰ পৰা 3 জন। আৰু আপোনালোকে সকলোৱে জানে যে উজনি অসমৰ হিন্দু মানুহৰ মাজত মই খিলঞ্জীয়া অসমীয়া মানুহৰ মাজত মই বাঘ, হয়নে নহয়? আৰু নামনি অসমত চেয়াৰমান আলী, মণ্ডল ডাঙৰীয়া, তেওঁলোক হ'ল একোটা বাঘ। এতিয়া উজনি আৰু নামনি, হিন্দু আৰু মুছলমান চব লগ হৈ এইবাৰ 2026-ত এতিয়া 3 জন 21-ত হৈ গ'লোঁ। 26-ত আমি অতি কমেও 15 জন বিধায়ক জিকাই লৈ যাব খোজোঁ। আৰু 2026-ৰ যি বিধানসভা হ'ব, সেই বিধানসভাত ৰাইজৰ দলৰ সহযোগিতা নোহোৱাকৈ যাতে কোনেও চৰকাৰ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব খোজোঁ। কাৰণ ৰাইজৰ দল হ'লেহে প্ৰকৃত অৰ্থত অসমৰ উন্নয়ন হ'ব। আৰু হিন্দু মুছলমানৰ ৰাজনীতি বন্ধ হৈ অসমীয়া মানুহৰ উন্নয়নৰ ৰাজনীতি আৰম্ভ হ'ব। 15খন আসনত কংগ্ৰেছ দলৰ লগত মিত্ৰতা নিশ্চিত হৈছে। আমি চেয়াৰমান আলী ডাঙৰীয়াৰ কাৰণে আৰু মণ্ডল ডাঙৰীয়াৰ কাৰণেও আমি আসন বিচাৰিছোঁ। যদি পোনে পোনে আমাক আসন দি দিলে ভাল। যদি তেওঁলোকে দিবলৈ অক্ষম হয় তেতিয়াহ'লে চেয়াৰমান আলী ডাঙৰীয়া আৰু মণ্ডল ডাঙৰীয়া এই 2 জনে তেতিয়াহ'লে বন্ধুত্বমূলকভাৱে কংগ্ৰেছ দলৰ লগত একেলগতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। খুব ভাল হৈছে। মই যেতিয়া আপোনাৰ শৃংখল চলিখাই যেতিয়া সংখ্যালঘু মানুহক অত্যাচাৰ কৰিছিলে, তাৰ পাছত যেতিয়া নাজিৰাৰ যোৱাবাৰৰ MLA উঠিছিলে আৰু বিজেপিৰ জিলা সভাপতি, কি নাম তেওঁৰ, ময়ূৰ বৰগোহাঁই যেতিয়া সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক মাৰপিট কৰাইছিলে, তেতিয়া একমাত্ৰ ময়ে মানুহ যে এওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে বুলি কৈছিল। বিধানসভাত কৈছিলোঁ, ময়ূৰ গোহাঁইকো ধৰিব লাগে বুলি কৈছিলোঁ আৰু শৃংখল চলিহাকো মই আঙুলি টোৱাই সকীয়াই দিছিলোঁ যে তুমি এনেকুৱা সাম্প্ৰদায়িক কাম নকৰিবা, হিন্দু মুছলমান মিলি থাকিবা, তুমি এনেকুৱা চৰকাৰৰ পক্ষত কথা নকবা। গতিকে মই আপোনালোকক এটাই কথা কওঁ, যদি কোনোবাই ৰংঘৰত গৈ হিন্দু মুছলমানৰ কথা কয়, কোনোবাই কাৰোবাক ধমকি দিয়ে, এইটো নামানো। মই সেইটো ৰংঘৰত থাকিলেও কম, শিৱসাগৰতো কৈছোঁ, আপোনালোকৰ ইয়াতো কৈছোঁ। মই শৃংখল চলিহা বা ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে বিধানসভাৰ ভিতৰতো কওঁ, বাহিৰতো কওঁ। তাৰ কাৰণে মোৰ ভয় নাই। তাৰ কাৰণে মই দৃঢ়তাৰে কওঁ যে অসমত হিমন্ত বিশ্ব শৰ্মাই কিছুমান মানুহক পুহি ৰাখিছে হিন্দু মুছলমানৰ কাজিয়া লগাবৰ কাৰণে। সেইটো ময়ূৰ বৰগোহাঁই। এই কথাটো কোনোবাই মই ক'বলৈ সাহস কৰোঁ, বেলেগে ভয় কৰে। আৰু যদি কোনোবাই ইয়াৰ পৰা গৈ ৰংঘৰত তেনেকুৱা কথা কয়, তেওঁকো মই গ্ৰেপ্তাৰ কৰিবলৈকে ক'ম। কিন্তু যদিহে কংগ্ৰেছো খেলে, ৰফিকুল ইছলামো খেলে, তেওঁলোক 2 জনে লগ লাগি 20%-ৰ পৰা 30% ভোট পাব। আৰু মই একদম বিশ্বাস আছে যে চেয়াৰমান আলী ডাঙৰীয়া তেখেতে সংখ্যালঘু ৰাইজৰ কাৰণে দীৰ্ঘদিন ধৰি মাত পাতি আছে আৰু নিজৰ বাঘবৰ সমষ্টিটো বনাই পেলাইছে পুৰা উন্নয়নেৰে। গতিকে চেয়াৰমান আলী ডাঙৰীয়াক এই অঞ্চলৰ মানুহে 70-ৰ পৰা 80% ভোট দি এইবাৰ 2026-ত ৰাইজৰ দলৰ বিধায়ক ৰূপে জয়ী কৰাব। নক'বলগীয়া কথা কৈছিলে, তাক মই সমালোচনা কৰিছিলোঁ। মই যদি কেতিয়াবা নক'বলগীয়া কথা কৈছিলোঁ তেতিয়াহ'লে চেয়াৰমান দাই সমালোচনা কৰিছিলে। এইটো মানুহৰ মাজত এই যিটো আত্মসংশোধনৰ যিটো প্ৰক্ৰিয়া, এইটো ভাল মানুহ হোৱাৰ লক্ষণ। আপোনালোকে নিজে দেখিছে যে চেয়াৰমান দাই এতিয়া অসমত যি সুন্দৰভাৱে এতিয়া আগবাঢ়ি গৈছে। 2026 চনত চেয়াৰমান দা যদি জিকি যায়, আমাৰ চৰকাৰ যদি হয়, চেয়াৰমান দাটো মন্ত্ৰীও হ'ব। কথাটো বুজিছেনে নাই আপোনালোকে? গতিকে আপোনালোকে নিজৰ মাজৰ পৰা নিজৰ সমষ্টিৰ মানুহে চেয়াৰমান দাৰ বিৰুদ্ধে এনেকৈ খুচি নাথাকিব। এইবাৰ চেয়াৰমান দাক জিকাই পঠিয়াওক। আপোনালোকৰ সংখ্যালঘু মন্ত্ৰী বিধায়ক যিগাল পঠিয়াই সেইগালে একো নেমাতেগে বিধানসভাত।